নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম SLRC 2024 মডেল কুৱেশ্যন পেপাৰ আৰু এই মডেল কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ আসাম হিষ্টৰীৰ ওপৰত প্ৰস্তুত কৰা হৈছে আৰু আজিৰ এই ভিডিঅ'টোত মাত্ৰ 30টা প্ৰশ্নহে এই মডেল কুৱেশ্যন পেপাৰখনত লৈ অহা হৈছে আৰু এই 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকৰ মতে কিমানটা শুদ্ধ হয় কমেন্ট বক্সত কমেন্ট কৰি জনাব। মই আপোনালোকৰ প্ৰশ্ন আৰু অপচন দুটাই পঢ়ি দিয়াৰ পিছত শেষত আপোনালোকৰ উত্তৰটো কম। তাৰ আগতে আপোনালোকে কাউন্টিং কৰি ল'ব আপোনালোকৰ মতে কোনটো শুদ্ধ হয়। গতিকে পলম নকৰি বলক আমি প্ৰশ্নকেইটা সমাধান কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰাচীন অসমক পোন প্ৰথমে কি নামেৰে জনা গৈছিল? প্ৰাচীন অসমক পোন প্ৰথমে কি নামেৰে জনা গৈছিল? অপশ্যন এ কামৰূপ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কামৰূপ। মিলিছেনে আপোনালোকৰ মতে? কুৱেশ্যন নম্বৰ 2, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? অপশ্যন এ বৰ্মন বংশ, অপশ্যন বি আহোম বংশ, অপশ্যন চি বড়ো বংশ, অপশ্যন ডি ৰাভা বংশ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰ্মন বংশ। কুৱেশ্যন নম্বৰ 3, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? অপশ্যন এ বড়োসকল, অপশ্যন বি ৰাভাসকল, অপশ্যন চি আহোমসকল, অপশ্যন ডি কোচ ৰাজবংশীসকল। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহোমসকল। মিলি আছেনে আপোনালোকৰ মতে শুদ্ধ উত্তৰবোৰ? যদি মিলি আছে আপোনালোকে নাম্বাৰ কাউণ্টিং কৰি থাকিব দেই। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? অপশ্যন এ তেজপুৰ, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি লখিমপুৰ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 5, প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰ কোৱাৰ আগতে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ইয়াৰে 5 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। কুৱেশ্যন নম্বৰ 6, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ চুকাফা, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুকাফা। কুৱেশ্যন নম্বৰ 7, আহোমসকলে ক'ত ৰাজধানী পাতিছিল? অপশ্যন এ গুৱাহাটী, অপশ্যন বি চৰাইদেউ, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰাইদেউ। আহোমসকলে চৰাইদেউত ৰাজধানী পাতিছিল। কুৱেশ্যন নম্বৰ 8, হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যন এ প্ৰহ্লাদ চৰিত, অপশ্যন বি ৰুক্মিণী হৰণ, অপশ্যন চি পাৰিজাত হৰণ, অপশ্যন ডি ৰাম বিজয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত। কুৱেশ্যন নম্বৰ 9, কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি ৰত্ন সৰস্বতী, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন ডি
শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰত্ন সৰস্বতী। কুৱেশ্যন নম্বৰ 10 প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ তেজপুৰ, অপশ্যন বি উত্তৰ গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 11 কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? অপশ্যন এ আৰিমত্ত ৰজাই, অপশ্যন বি দুৰ্লভ নাৰায়ণ ৰজাই, অপশ্যন চি চুকাফা ৰজাই, অপশ্যন ডি নৰনাৰায়ণ ৰজাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰিমত্ত ৰজাই। কুৱেশ্যন নম্বৰ 12 জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? অপশ্যন এ কবি ৰত্ন সৰস্বতী, অপশ্যন বি হেম সৰস্বতী, অপশ্যন চি মাধৱদেৱ, অপশ্যন ডি বিশ্বসিংহৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কবিৰত্ন সৰস্বতী। কুৱেশ্যন নম্বৰ 13 সেন বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি দুৰ্লভ নাৰায়ণ, অপশ্যন চি নীলধ্বজ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলধ্বজ। কুৱেশ্যন নম্বৰ 14 বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? অপশ্যন এ চুকাফা, অপশ্যন বি হাবিজ শ্বাহ, অপশ্যন চি আলাউদ্দিন হুছেইন শ্বাহ, অপশ্যন ডি নীলধ্বজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলাউদ্দিন হুছেইন শ্বাহ। কুৱেশ্যন নম্বৰ 15 কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি নীলধ্বজ, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 16 ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল? অপশ্যন এ 1515 চনৰ পৰা 1540, অপশ্যন বি 1540 পৰা 1587, অপশ্যন চি 1320 পৰা 1599, অপশ্যন ডি 1600 পৰা 1620 খ্ৰীষ্টাব্দলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অপশ্যন বি 1540 পৰা 1588 চনলৈ। কুৱেশ্যন নম্বৰ 17 কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চক্ৰধ্বজ, অপশ্যন চি চিলাৰায়, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 18 কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? অপশ্যন এ কামাখ্যা মন্দিৰ বেৰত থকা শিলৰ ফলি, অপশ্যন বি কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি, অপশ্যন চি কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি, অপশ্যন ডি কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। কুৱেশ্যন নম্বৰ 19 কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি ৰঘুদেৱ, অপশ্যন ডি চক্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰঘুদেৱ। কুৱেশ্যন নম্বৰ 20 ভাগৱত কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি অনন্ত কন্দলী, অপশ্যন চি ৰঘুদেৱ, অপশ্যন ডি হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 21 নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটক কোন আছিল? নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটক কোন আছিল? অপশ্যন এ ৰালফ ফিটছ, অপশ্যন বি ভাইচৰয় লৰ্ড, অপশ্যন চি লৰ্ড ৰিপন, অপশ্যন ডি লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰালফ ফিটছ। কুৱেশ্যন নম্বৰ 22 পুৰুষোত্তম বিদ্যাবাগীছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? পুৰুষোত্তম বিদ্যাবাগীছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? অপশ্যন এ ৰামায়ণ, অপশ্যন বি মহাভাৰত, অপশ্যন চি
ৰত্নমালা ব্যাকৰণ অপশ্যন ডি প্ৰহ্লাদ চৰিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰত্নমালা ব্যাকৰণ কুৱেশ্যন নম্বৰ 23 কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল অপশ্যন এ 1850 অপশ্যন বি 1881 অপশ্যন চি 1840 অপশ্যন ডি 1890 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1540 কুৱেশ্যন নম্বৰ 24 কছাৰীসকলৰ কি জনগোষ্ঠীৰ লোক আছিল কাছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ মংগোলীয় অপশ্যন বি গাৰো অপশ্যন চি আহোম অপশ্যন ডি কছাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগোলীয় কুৱেশ্যন নম্বৰ 25 কছাৰীসকলৰ শেষ ৰজা কোন আছিল অপশ্যন এ গোবিন্দ চন্দ্ৰ অপশ্যন বি দুৰ্লভ নাৰায়ণ অপশ্যন চি নৰনাৰায়ণ অপশ্যন ডি বিশ্বসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোবিন্দ চন্দ্ৰ কুৱেশ্যন নম্বৰ 26 প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰ আগতে এটা কথা কৈ লওঁ ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব নিজৰ ভাইটি দাদা বুলি ক্ষমা কৰি দিব কাৰণ মই আপোনালোকক যিমানখিনি পাৰোঁ শুদ্ধ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক most important টাইপৰ প্ৰশ্নখিনি আনি দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ কুৱেশ্যন নম্বৰ 26 কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল কছাৰীসকলৰ প্ৰথম ৰাজধানী অপশ্যন এ কামৰূপ অপশ্যন বি ডিমাপুৰ অপশ্যন চি শোণিতপুৰ অপশ্যন ডি তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিমাপুৰ কুৱেশ্যন নম্বৰ 27 বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল অপশ্যন এ মাধৱ কন্দলী অপশ্যন বি শংকৰদেৱ অপশ্যন চি মাধৱদেৱ অপশ্যন ডি অনন্ত কন্দলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱ কন্দলী কুৱেশ্যন নম্বৰ 28 চুকাফাৰ সমসাময়িক কছাৰীৰ ৰজাজন কোন আছিল অপশ্যন এ বিচাৰ পত্ৰিকা অপশ্যন বি নৰনাৰায়ণ অপশ্যন চি গোবিন্দ চন্দ্ৰ অপশ্যন ডি চন্দ্ৰধ্বজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিচাৰ পত্ৰিকা কুৱেশ্যন নম্বৰ 29 বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি ৰুদ্ৰসিংহ অপশ্যন চি শিৱসিংহ অপশ্যন ডি কুমাৰ ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুমাৰ ভাস্কৰ বৰ্মন কুৱেশ্যন নম্বৰ 30 আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰীৰ ৰজাজন কোন আছিল অপশ্যন এ তাম্ৰধ্বজ অপশ্যন বি নাৰায়ণ অপশ্যন চি নৰনাৰায়ণ অপশ্যন ডি দুৰ্লভ চক্ৰধ্বজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাম্ৰধ্বজ ধন্যবাদ